সুন্দৰ এখন মেজিক এক্সপ্ৰেছ লৈ আহিছোঁ 2024 গাড়ী। এইখন 2024 মে' মাহৰ গাড়ী। এতিয়া নতুন গাড়ী যদি আপোনাক কিনিব যে 8 লাখ টকাৰ ওপৰত পৰিব, এতিয়া আমি আপোনাক কিমান দিম? মাত্ৰ 4 লাখ টকাত। মাত্ৰ 4 টকা লৈ আনিব, মানে 4 লাখ টকা লৈ আনিব আৰু গাড়ীখন লৈ যাব। যদি কেছত লয় আৰু যদি ফাইনেন্স হ'লে 1 লাখ টকা ডাউন পে'মেণ্ট দিব লাগিব। এতিয়া গাড়ীখন ফটককৈ এবাৰ দেখাই দিওঁ। এইখন হৈছে গাড়ী, সম্পূৰ্ণ দৃশ্য এইটো। আপোনাৰ চাওক, একদম ধুনীয়া গাড়ী। 2024 মে' মাহৰ গাড়ী, সুন্দৰ গাড়ী, চাই লওক। কাগজ পাতি চব অ'কে পাব, নাম ট্ৰান্সফাৰ এইবোৰ চব কৰাই দিয়া যাব। 4 লাখ টকাত বঢ়িয়া গাড়ী মেজিক এক্সপ্ৰেছ লৈ যাওক, আহক আৰু গাড়ী লৈ যাওক। টায়াৰো চাওক, টায়াৰো বেয়া নহয়, মোটামুটি যি আছে আপোনালোকৰ সন্মুখতে আছে। এবাৰ মই ভিতৰৰ দৃশ্য যিটো আছে ভিতৰৰ ফালে এবাৰ দেখাই দিওঁ। এই আছে ভিতৰৰ দৃশ্য, এয়া চাওক। ধুনীয়াকৈ 8জন মানুহ বহিব পাৰে, 8+1 পূৰা কেপাচিটি 8+1। বাকী আৰু ক'বলৈ একো নাই। এবাৰ বেক চাইড দেখাই দিওঁ। এইটো হৈছে বেক চাইড, এইটো হৈছে বেক চাইড, আপোনাৰ চাব পাৰে। চাওক 8+1 2024 মে' মাহৰ গাড়ী। বেক চাইডটো এবাৰ চাব, যি আছে আপোনালোকৰ সন্মুখতে আছে। 2024 মে' মাহৰ গাড়ী মাত্ৰ পাই আছে 4 লাখ টকাত উইথ নেম ট্ৰেন্সফাৰ। বহুতে এতিয়া চাওক, আপোনালোকে গোটেই গুৱাহাটীত বিচাৰিব পাৰে, দেখিব 22ৰ গাড়ী 4 লাখত বিক্ৰী কৰি আছে। আমি 24ৰ গাড়ী বিক্ৰী কৰিম 4 লাখ টকাত। ঠিক আছে, তো বাকী একো নাই, 1 লাখ টকা ডাউন পে'মেণ্ট, ফাইনেন্স হ'ব, নোহোৱা নহয়। বাকী আই ডি প্ৰুফ, এড্ৰেছ প্ৰুফ আনিব। আৰু বয়স 21ৰ ওপৰত আৰু 58ৰ তলত থাকিলে ভাল হয়। আৰু 50ৰ ওপৰতো হ'ব পাৰে, কিছুমান ফাইনেন্স কোম্পানী কৰি দিয়ে। তো বেলেগ ক'বলৈ একো নাই। তলত আছে কণ্টেক্ট নম্বৰ। 4 লাখ টকা 2024 মে' মাহৰ গাড়ী। আপোনালোকে আহক আৰু গাড়ীখন বুক কৰক। आप